প্ৰিয় শিক্ষাৰ্থীসকল, তোমালোকৰ ব্যাকৰণৰ আন এটি পাঠ জ্যোতিষ চিহ্নৰ ব্যৱহাৰ মই আজি লৈ আহিছোঁ। মই আশা কৰিছোঁ যে তোমালোকে এই পাঠটি ইতিমধ্যে পঢ়িছা। তথাপিতো মই তোমালোকৰ সুবিধাৰ বাবে আৰু কেইটামান কথা ক'ম বুলি ভাবিছোঁ। যি কি নহওক, এতিয়া আমি আহিছোঁ পাঠটিৰ মাজলৈ। আমি কথা পাতোঁতে মনৰ ভাৱটো স্পষ্ট ৰূপত প্ৰকাশ কৰিবৰ বাবে অলপ সময় ৰৈ লওঁ বা বিৰামৰ প্ৰয়োজন হয়। বিৰাম মানে ৰোৱাই, অৰ্থাৎ আমি ধৰি লোৱা বাক্য এটা কওঁতে আমি কণ্টিনিউ কথাটো কৈ নাথাকোঁ, আমি অলপ সময় ৰওঁ। গতিকে এই ৰৈ লোৱা কাৰ্যটো সুন্দৰভাৱে প্ৰকাশ কৰিবলৈ যিটো লয় বা বিৰাম আৱশ্যক হয় তাকে জ্যোতিষ চিহ্ন বুলি কোৱা হয়। অৰ্থাৎ আমি যেতিয়া বাক্য এটা কওঁ বা কাৰোবাৰ লগত কথা পাতি থাকোঁ, সেই কথাটো পাতোঁতে আমি কণ্টিনিউ কথাটো কৈ নাথাকোঁ, আমি মাজে মাজে ৰওঁ বা ক'ৰবাত বেছি সময় ৰওঁ, ক'ৰবাত কম সময় ৰওঁ। সেই যে লয় বা যিটো গতি, সেই গতিটো য'ত আমি ব্যৱহাৰ কৰোঁ তাকে জ্যোতিষ চিহ্ন বুলি কোৱা হয়। বাক্যটো সুন্দৰ কৰিবলৈ দাঢ়ি, কমা, ছেমিকলন, প্ৰশ্নবোধক চিন, ভাৱবোধক ডেছ চিহ্ন, কোলন, ডেছ চিন, হাইফেন, ঊৰ্ধ্বকমা, বন্ধনী চিন, চন্দ্ৰবন্ধনী, কুটিল বন্ধনী, বৰবন্ধনী। এই বৰবন্ধনীটো আচলতে তোমালোকৰ গণিততহে ব্যৱহাৰ হয়। এই অসমীয়াত এইটো বৰবন্ধনীটো ব্যৱহাৰ নহয়। এইটো হৈছে চন্দ্ৰবন্ধনী। এইখিনি আমি যেতিয়া বাক্য এটা শুদ্ধ ৰূপত ব্যৱহাৰ কৰিবলৈ যাওঁ, তেনেহ'লে আমি এই কিছুমান জ্যোতিষ চিহ্ন কিছুমান ব্যৱহাৰ কৰোঁ, আৰু এইকেইটা হৈছে জ্যোতিষ চিহ্ন অসমীয়া। আৰু এইটো বৰবন্ধনীটো আমাৰ অংকতহে ব্যৱহাৰ হয়। কমা, এটা আখৰ উচ্চাৰণ কৰিবলৈ যিমান সময় লাগে সিমান সময় ৰ'বলৈ হ'লে বাক্যত কমা ব্যৱহাৰ হয়। যেনে মই, তুমি আৰু মা ফুৰিবলৈ যাম। এতিয়া মই তুমি বুলি কথাটো আমি কৈ দিব নোৱাৰোঁ। মই, তুমি। এতিয়া সেই যে যিটো ৰোৱা সময় হ'ল, সেইটো আমি কি হ'লোঁ, এই কমা ব্যৱহাৰ কৰিলোঁ। সেইটো কমা সাধাৰণতে যেতিয়া দুজনৰ কথা ক'বলৈ যোৱা যায় বা আমি কাৰোবাৰ দুজনৰ মাজৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে আমি কমা ব্যৱহাৰ কৰোঁ। এতিয়া আহিছোঁ দাঢ়ি। এইটো হৈছে দাঢ়ি। এটা বাক্যত শেষ হোৱা বুজাবলৈ এই দাঢ়ি ব্যৱহাৰ কৰা হয়। যেনে ভাত খালোঁ, অৰ্থাৎ মোৰ বাক্যটো শেষ হ'ল, ভাত খালোঁ। নেক্সট আমি আকৌ নতুন এটা চেণ্টেঞ্চ বনাম। ধৰি লোৱা মই ক'ম ভাত খালোঁ, পানী খালোঁ বা ভাত খালোঁ, মই এতিয়া যাম। এনেধৰণৰ যেতিয়া বাক্যটো শেষ হয়, তেতিয়া আমি তাতে দাঢ়ি ব্যৱহাৰ কৰোঁ। এতিয়া আহিছোঁ ছেমিকলন। এইটো ছেমিকলন। দুটা বাক্যৰ মাজত ব্যৱহাৰ কৰি বাক্য দুটাৰ মাজৰ সম্বন্ধটো বুজোৱা হয়। যেনে তুমি দৌৰি আছা, এইটো মই বৰ বিপদত পৰিছোঁ, তুমি দৌৰি আহা। তাৰমানে মোৰ কেনেকুৱা হৈছে যে একেটা বাক্য, তুমি দৌৰি আহা, মই বৰ বিপদত পৰিছোঁ, অৰ্থাৎ মোক সহায় লাগে। এই দুটাৰ মাজৰ এইটো এটা সম্বন্ধ। এতিয়া প্ৰশ্নবোধক চিন। কি প্ৰশ্ন কৰিলে বাক্যৰ শেষত এই চিহ্ন ব্যৱহাৰ কৰা? এইটো হৈছে প্ৰশ্নবোধক চিন। যিকোনো প্ৰশ্ন কৰিলে বাক্যৰ শেষত এই চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে তুমি আহিবানে? যেতিয়া আমি কুৱেশ্যন কৰোঁ বা প্ৰশ্ন কৰোঁ, তেতিয়া আমি এই প্ৰশ্নবোধক চিনটো ব্যৱহাৰ কৰোঁ। তুমি আহিবানে? মই তালৈ যামনে? এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন আকাৰত আমি কথাটো ক'ম, তেতিয়া আমি এই প্ৰশ্নবোধক চিনটো ব্যৱহাৰ কৰিম। সন্দেহবোধক চিন। এইটো কুৱেশ্যন মাৰ্কৰ নিচিনাই হ'ব। যেতিয়া কোনো এটা কথাৰ ভালদৰে জ্ঞান নাথাকে বা হয়নে নহয় দুমোজাত থকা হয়, তেতিয়া এই চিহ্নটো বন্ধনীৰ ভিতৰত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ প্ৰশ্নবোধক চিনটো আমি বন্ধনীৰ মাজত ব্যৱহাৰ কৰিম। সেইটো আমি এতিয়াও কনফাৰ্ম নহয়। যেনে বোধ কৰোঁ কামটো সি কৰিলে। এতিয়াও আমি কনফাৰ্ম হোৱা নাই, আমাৰ মনত এতিয়া প্ৰশ্ন এটা আছেই। গতিকে আমি এই কুৱেশ্যন মাৰ্কটো বন্ধনীৰ ভিতৰত ব্যৱহাৰ কৰিছোঁ। সেইটো সন্দেহবোধক চিহ্ন। ভাৱবোধক চিহ্ন। ভাৱৰ বহিঃপ্ৰকাশ কৰিবৰ বাবে ভাৱবোধক চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে ইমান ধুনীয়া। আমি যেতিয়া আশ্চৰ্য প্ৰকাশ কৰোঁ, বা ইমান ধুনীয়া, ঠাইখন ইমান ধুনীয়া, বা এইটো ইমান বেয়া,
আমি হেতু ভাৱটো প্ৰকাশ কৰিছোঁ বেয়া ভাল দুখ এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিবলৈ হ'লে আমি এই ভাৱবোধক চিহ্নটো ব্যৱহাৰ কৰোঁ ড্যাশ চিহ্ন এটো ড্যাশ কোনো বাক্যৰ লগত আন বাক্যৰ সম্বন্ধ বুজাবলৈ বা এটা বাক্যৰ বিশেষ জোৰ দিবৰ বাবে ড্যাশ চিহ্ন ব্যৱহাৰ কৰা হয় যেনে তেওঁৱে অপৰাধী যিজনে মানুহজন মাৰিলে এতিয়া আমি তেওঁৱে অপৰাধী যিজনে মানুহজন মাৰিলে এইটো আমি ড্যাশ ব্যৱহাৰ কৰিলোঁ কোলন ড্যাশ চিহ্ন এইটো কোনো কথাৰ উদাহৰণ দিবৰ বাবে এই চিহ্ন ব্যৱহাৰ কৰা হয় যেনে তুমি যোৱা এতিয়া এই যে আমি যেনে বুলি ক'বলৈ ল'লোঁ কৈছোঁ যেনে বুলি ব্যৱহাৰ কৰোঁতে আমি এইটো ব্যৱহাৰ কৰিছোঁ আজিকালি আমি এইটো নিদিওঁ সৰভাগ এনেকুৱাই দিয়া হয় কিন্তু এইটো আমি দিব লাগে তুমি যোৱা হাইফেন এইটো অনুৰূপ অনুকাৰ বিপৰীত শব্দ আদি ব্যৱহাৰ কৰোঁতে হাইফেন ব্যৱহাৰ কৰা হয় যেনে কল কমলা বাই ভনী আদি এইটোতো বুজি পাইছে ঊৰ্ধ্বকমা এইটো হৈছে ঊৰ্ধ্বকমা এটা ওপৰ ফালে এনেকৈ থাকিব এটা তলৰ ফালে এনেকৈ থাকে আনে কোৱা কথাষাৰ যদি উদ্ধৃতি দিব লাগে তেনেহ'লে ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা হয় ঊৰ্ধ্বকমা মানে হৈছে উদ্ধৃতি মহাত্মা গান্ধীয়ে কৈছিল সত্যৰ সদায় জয় এইটো ঊৰ্ধ্বকমাৰ ভিতৰত আমি ৰাখিছোঁ বন্ধনী চন্দ্ৰবন্ধনী এইটো কোনো এটা কথাৰ বিশেষ অৰ্থ বুজাবলৈ হ'লে বন্ধনী চিন ব্যৱহাৰ কৰা হয় যেনে স্কুলৰ ভাল খাদ্য অৰ্থাৎ এইটো খাদ্যটো আমি পুষ্টিকৰ আমি উৰ্জ ৰাখিছোঁ এইটো বিতৰণ কৰা হয় এইটো বন্ধনীৰ মাজত আমি ৰাখিছোঁ কুটিল বন্ধনী এইটো এনেকৈ যেতিয়া কেইবাটাও একেই কথা এটা বিপৰীত ফালে উমৈহতীয়াকৈ লিখি ব্যৱহাৰ কৰা হয় তেতিয়া এই কুটিল বন্ধনী ব্যৱহাৰ কৰা হয় এইটো ধৰি লোৱা এক্স ৱাই দুজন মানুহ কাৰ্যকৰী সম্পাদক অৰ্থাৎ আমি এই দুজনৰ কথা এটা হিচাপে যেতিয়া লিখিবলৈ ল'লোঁ তেতিয়া এই কুটিল বন্ধনীটো ব্যৱহাৰ কৰিলোঁ কাৰ্যকৰী সম্পাদক ইমানেই আছিল তোমালোকৰ জ্যোতিষ চিহ্নৰ ব্যৱহাৰৰ এই পাঠটি আশা কৰোঁ তোমালোকে যিমান দূৰ সম্ভৱ বুজি পাইছা আৰু পৰীক্ষা পালেহি আৰু যদি তোমালোকৰ কিবা জানিব লগা থাকে মোক প্ৰশ্ন কৰিবা আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ